যে নোহোৱা হ'লে বা এৰেষ্ট কৰা বুলি যিটো ওলালে ৰাতিপুৱাৰ পৰা সেইটো নোহোৱা হ'লে চাগে নহ'লেচোন গোটেই ঘটনাটো আৰক্ষীয়েও নজনালে নেকি তেওঁলোকৰ প্ৰশাসনে অলপ লেপছ কৰিছে বুলি ভাবে নেকি আপুনি নহয় তেখেতসকল আৰক্ষীয়ে ট্ৰিটমেণ্ট কাৰণে আপোনালোকক লৈ যাম বুলি লৈ গৈছে এৰেষ্ট আৰু এইটো কোৱা হৈছে আৰু তেওঁলোকৰ যিবিলাকৰ আন্দোলন APSLC লিডাৰো তেওঁলোকক বুজাইছে আতংকী সেই সময় আছে বুলি কৈছে যে এৰেষ্ট নহয় ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটী লৈ গৈছে আৰু খেৰণিৰ পৰা 3খনমান গাড়ীত টাটা মোবাইলত আপোনাৰ ঘৰলৈ গৈছে কিন্তু সেই সময়তো পুলিচ মানে যেনেকুৱাকে থাকিব লাগিছিল পৰ্যাপ্ত নাথাকাৰ কাৰণে হ'ল বুলি ভাবিছো গোটেই কথাটো গতিকে মই ক'ব নোৱাৰো মই ঠাইত নাই গতিকে এতিয়াতো যি ঘটনা হৈছে গতিকে মই ৰাইজক অনুৰোধ কৰিব বিচাৰি যাতে এনেকুৱা ঘটনা খেৰণিটো অলপ উত্তেজনা আছে অলপ সকলোৱে দল সংগঠন মই অনুৰোধ কৰিছো কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছো বুদ্ধিজীৱীক অনুৰোধ কৰিছো যাতে কাৰ্বি আংলঙৰ এনেকুৱা ঘটনা যাতে নহয় তাকে শান্তি থাকক তাৰ কাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছো মানে প্ৰতিবাদকাৰী খেৰণিৰ পৰা গাড়ী লৈ গৈছে এইবিলাকৰ তেওঁলোকৰ PGR-BGRৰ যিটো সেই PGR-BGRৰ থকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত এভিকশ্যন কৰিব লাগে বুলি কৈছে সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি এভিকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত মতে আমি PGR-BGRৰ মাটি বসবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী গামবুঢ়া 11 জনৰ আমি লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নটিচ দিলোঁ যে আপোনালোকে 15 ডেজৰ ভিতৰত PGR-BGR থকা বসবাসকলে ইয়াৰ পৰা যাব লাগে আমি এভিকশ্যন কৰিম কিন্তু সেই নটিচ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে হাইকোৰ্টৰ PIL কেছ দিয়া হৈছে PIL কেছ চলি আছে এতিয়ালৈকে PIL কেছ দিয়াৰ পিছত আমিও লাগি আছো কেছ জিকিবৰ কাৰণে কিন্তু কেছটো এতিয়ালৈকে চলি আছে PIL কেছ কণ্টেম্প অফ কোৰ্ট Act 1971 আণ্ডাৰ সেকশ্যন 12 মতে আমি যদি এভিকশ্যন কৰিবলৈ হ'লে আমি এটা পানিছমেণ্ট আৰু সেইটো কোৰ্ট কেছ চলি থকা সময়তো এভিকশ্যনটো কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই কিন্তু আমি কৈছোঁ যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰি কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম আপোনালোকে আহক আজি ডেটটো ঠিক কৰাইছে আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছে কাউন্সিল কনফাৰেন্সৰ কিন্তু তেওঁলোকৰ অহা নাই যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে গুৱাহাটী এৰেষ্ট নহয় গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মূল ভংলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে মইতো আজি এপিল কৰিছোঁ যে স্থায়ী শান্তি হওক আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম সদায় মই কৈ থাকোঁ যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম ঘৰটো নাই মোৰ মানে দেউতা আছে তাতে দেউতাটো ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীতে আছে ঘৰত কোনো নাই কাম কৰা কেইজনমান আছে তাৰপিছত গাঁৱৰ মানুহবিলাকৰ আহিছে গাঁৱৰ মানুহবিলাকৰ গাঁৱত পৰিয়ালবিলাক প্ৰায় 200-300 জনমান পৰিয়ালবিলাক আহিছে আহি বাধাও দিছে কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে তাৰপিছত ঘৰটো জ্বলাই দিছে এটা ঘৰটো আছে নেকি দুটা ঘৰটো জ্বলাইছে যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটিবিলাক থকাৰ ঘৰটো ককাৰ পৰা আহি আছোঁ যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছোঁ
ইয়াত 4 বাজি আগতে মই পাইছো, কিন্তু ইয়াত ঘটনাটো ৰাস্তাতে মই শুনিছো। তাৰমানে